অসম বচাবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাতকৈ আগত যাব AIUDF। মুখ্যমন্ত্ৰীৰ দেশপ্ৰেমৰ ওপৰত সন্দেহৰ আঙুলি টোৱাইছে বিধায়ক ৰফিকুল ইছলামে। আকৌ যদি কেতিয়াবা প্ৰয়োজন পৰে যে আমাৰ জাতি ৰক্ষা কৰিব লাগে, আমাৰ ৰাজ্য ৰক্ষা কৰিব লাগে, হেমন্ত বিশ্ব ডাঙৰীয়া আপুনি হয়তো পিছৰ লাইনত থাকিব, ৰফিকুল ইছলাম বশিৰ কাছিমি হয়তো আগৰ লাইনত থাকি এই ৰিজন, এই ৰাষ্ট্ৰ, এই ৰাজ্যক ভাৰতৰ অখণ্ড এৰিয়া বুলি স্বীকৃতি দিয়াৰ কাৰণে যুঁজিব লাগিলে, তেজ দিব লাগিলে ৰফিকুল ইছলামে আগত দিব, হাফিজ বশিৰ কাছিমে আগত দিব, আমিনুল ইছলাম হতে আগত দিব, আপুনি কি জানি পিছৰ লাইনত থাকিব হেমন্ত বিশ্ব ডাঙৰীয়া। আনকি ভাৰত বিভাজনৰ সময়ত মুছলমান বিধায়কে ভোট নিদিয়া হলে অসম পাকিস্তানৰ লগত সামিল হলহেঁতেন বুলিও দাবী কৰি মুখ্যমন্ত্ৰীক কটাক্ষ বিধায়ক ইছলামৰ। স্বাধীনতাৰ পিছত যেতিয়া ভাৰত দ্বিখণ্ডিত হৈ ভাৰত আৰু পাকিস্তান যেতিয়া হৈ আছিল, আমাৰ অসমৰ এই অঞ্চলটো পাকিস্তানৰ লগত যোৱাৰ কাৰণে এছাম মানুহে যোজা কৰিছিল, কিন্তু তেতিয়া ইয়াৰে মুছলমান বিধায়কসকলে মতলুবুৰ ৰহমান মজুমদাৰ আৰু তেখেতৰ কেইবাজনো মুছলিম বিধায়ক সংগী পাকিস্তানৰ বিৰুদ্ধে ভোট দিয়াৰ কাৰণে অসমখন পাকিস্তানত নগল, অসম ভাৰতে থাকি গ'ল। আৰু দুটা দশকৰ পাছত অচিনাকি মানুহৰ দখললৈ যাব ৰাজ শাসনৰ বাঘজৰী। আজি স্বাধীনতা দিৱসৰ পবিত্ৰ পতাকাৰ তলত থিয় হৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই ভৱিষ্যতবাণী কৰিছো, অসমীয়া যুৱ শক্তি যদি নীৰৱে থাকে আৰু অসমীয়াই যদি সদায় কম্প্ৰমাইজ কৰিবলৈ আগ্ৰহী হৈ থাকে, মাত্ৰ 10টা বছৰৰ ভিতৰত আমি জাতি মাটি ভেটি হেৰুৱাই পেলাম। 15টা বছৰৰ ভিতৰত ৰাজ্যৰ মন্ত্ৰীসভাৰ 80% মন্ত্ৰী তেওঁলোক হ'ব, আৰু 2টা দশকৰ পিছত এই স্বাধীনতা দিৱসৰ পতাকাও এজন অচিনাকি মুখ্যমন্ত্ৰীয়ে উৰুৱাব। স্বাধীনতা দিৱসৰ দিনা মুখ্যমন্ত্ৰীয়ে কৰা এই মন্তব্যৰ পাছতেই এতিয়া সৰব হৈ পৰিছে কংগ্ৰেছ, AIUDF সহ ভিন্ন ৰাজনৈতিক দলৰ নেতা। বিষাক্ত বক্তব্যৰে সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ অভিযোগ আনি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এলানি বিস্ফোৰণ AIUDF বিধায়ক হাফিজ ৰফিকুল ইছলামৰ। তেখেতে কোৱা নাছিল নেকি আমি লাগিলে নলবাৰীলৈকে মেঘালয়ক দি দিম, অমক লাগিলে দি দিম, ৰাজ্য মিজোৰামৰ যেতিয়া সেই মাটিলৈ বেলেগ ৰাজ্য যেতিয়া কৈছিল তেতিয়া কাছাৰলৈকে লাগিলে দি দিব। তেখেতৰ নিজৰ চকী বচাবলৈ হ'লে লাগিলে ৰাজ্য দি দিব, জিলা দি দিব, মাটি দি দিব, জাতি মাটি ভেটি সব কিছু দি হ'লেও মুখ্যমন্ত্ৰীৰ এটাই লক্ষ্য, তেখেতে মুখ্যমন্ত্ৰী হৈ থাকিব লাগে, মুখ্যমন্ত্ৰীৰ গাদীত থাকিব লাগে, পাৱাৰ তেখেতক লাগে, এইটোৱে তেখেতৰ লক্ষ্য। আনকি মুখ্যমন্ত্ৰীয়ে অচিনাকি বুলি দাবী কৰা একাংশই এসময়ত অসম বচাইছিল বুলি মন্তব্য কৰি হাফিজ ৰফিকুল ইছলামে পুনৰ ক'লে, ইণ্ডিয়া আৰু পাকিস্তান ভাগ ভাগ হৈ আছিল, আমাৰ অসমৰ এই ৰিজনটো ক'ত যাব? তেতিয়া যেতিয়া ৰেফাৰেণ্ডম হৈ আছিল, ভোট হৈ আছিল, কেইবাজনো হেমন্ত বিশ্ব শৰ্মাৰ নিচিনা ব্যক্তিয়ে পাকিস্তানৰ পক্ষত ভোট দিছিল, মুছলমান নাছিল, নন মুছলিম কেইবাজন ব্যক্তিও পাকিস্তানৰ পক্ষত ভোট দিছিল, পিছত গৈ সেইসকল পাকিস্তানৰ মন্ত্ৰী হৈছিল, কিন্তু মতলুবুৰ ৰহমান মজুমদাৰ আৰু তেখেতৰ সংগীসকলে কিন্তু ভাৰতৰ লগত থাকিম বুলিয়ে ভোট দিছিল। তেতিয়াই যদি হৈছিল, এতিয়া হেমন্ত বিশ্ব যে আকৌ তেনেকুৱা নকৰিব কি কথা আছে? হেমন্ত বিশ্ব শৰ্মা চাহাবৰ দৰে এই ব্যক্তি কেইবাজনো পাকিস্তানৰ পক্ষত ভোট দি দিছিল, আৰু মতলুবুৰ ৰহমান মজুমদাৰ আদি কৰি কেইবাজনে ভাৰতৰ পক্ষত, অসমক ভাৰতত ৰাখিব বুলি ভোট দিছিল। ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰাৰ সৈতে ধ্ৰুৱ বৰাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।